বেতনা মৌজাৰ উন্নতম সাংস্কৃতিক সামাজিক আৰু অৰ্থনৈতিকভাৱে আগবঢ়াই নিয়া অনুষ্ঠান উত্তৰ বেতনা সমাজ সংস্কাৰ বাহিনীত আজি এটা নতুন পদক্ষেপ হাতত লৈছে। তেওঁলোকে ফিজিঅ'থেৰাপি চেণ্টাৰ এটা উদ্বোধন কৰিছে। আজি আনুষ্ঠানিক উদ্বোধন হ'ল। আশা কৰিছোঁ এই অঞ্চলৰ ৰাইজক যিদৰে তেওঁলোকে বিভিন্ন সময়ত বিভিন্নভাৱে সহায় কৰিছে, আজি যিটো ইনিচিয়েটিভ ল'লে তাৰ বাবে ধন্যবাদ দিছোঁ। আমাকো ইয়াত আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাইছিল উদ্বোধনী অনুষ্ঠানত। কিছু দেৰিকৈ হ'লেও প্ৰতিকূল বতৰকো নেওচি ইয়াত উপস্থিত হ'লোঁ। খুব ভাল লাগিল। আমি শুভেচ্ছা জনাইছোঁ এই অনুষ্ঠানটো আৰু আগবাঢ়ি যাওক। এই অঞ্চলৰ সৰ্বতোপৰ উন্নয়নত এক মাইলৰ খুঁটা হিচাপে উত্তৰ বেতনা সমাজ সংস্কাৰ বাহিনী পৰিণত হওক, তাকে কামনা কৰিছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাগৰীয় ঘূৰ্ণীবতাহ দেখা গৈছে। চাওক, অনাগত যদি সঁচাই বিভিন্ন সময়ত বিভিন্ন ধৰণে আমি দেখা পাইছোঁ, ধুমুহা যিটো তাণ্ডৱ চলিছে, অকণমান সতৰ্কতাৰে নিশ্চয় সকলো থকাটো বেটাৰ। অসমৰ এটি অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান উত্তৰ বেতনা সমাজ সংস্কাৰক বাহিনী। এই বাহিনীয়ে আমি 2018 চনৰ পৰা গ্ৰাম্য স্বাস্থ্যৰ ওপৰত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ আৰু তাৰে অংশ হিচাপে আজি থেৰাপি চেণ্টাৰ এটা, য'ত থাকিব স্পীচ থেৰাপি, অকুপেশ্যনেল থেৰাপি, স্পেচিয়েল এডুকেশ্যন, এই চাৰিটা কাৰ্যক্ৰমণিকা আমি নতুনকৈ ইয়াত সংযোজন কৰিছোঁ আৰু এই কাৰ্যসূচীকেইটা আমি প্ৰতি সপ্তাহৰ সোমবাৰ, মঙলবাৰ, বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 3টা বজালৈকে ইয়াত সেৱা আগবঢ়োৱা হ'ব। আৰু এই ক্ষেত্ৰত আমাক সহায় কৰিছে উদীয়মান ডাক্তৰ ৰঙিয়াৰ নিবাসী ধ্ৰুৱ কুমাৰ কলিতাই। গতিকে তেখেতক আমি ধন্যবাদ কৰিছোঁ আৰু এই সেৱা ৰাইজে আন্তৰিকতাৰে গ্ৰহণ কৰিব। বেতনা মৌজাৰ উন্নতম সাংস্কৃতিক সামাজিক আৰু অৰ্থনৈতিকভাৱে আগবঢ়াই নিয়া অনুষ্ঠান উত্তৰ বেতনা সমাজ সংস্কাৰ বাহিনীত আজি এটা নতুন পদক্ষেপ হাতত লৈছে। তেওঁলোকে ফিজিঅ'থেৰাপি চেণ্টাৰ এটা উদ্বোধন কৰিছে। আজি আনুষ্ঠানিক উদ্বোধন হ'ল। আশা কৰিছোঁ এই অঞ্চলৰ ৰাইজক যিদৰে তেওঁলোকে বিভিন্ন সময়ত বিভিন্নভাৱে সহায় কৰিছে, আজি যিটো ইনিচিয়েটিভ ল'লে তাৰ বাবে ধন্যবাদ দিছোঁ। আমাকো ইয়াত আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাইছিল উদ্বোধনী অনুষ্ঠানত। কিছু দেৰিকৈ হ'লেও প্ৰতিকূল বতৰকো নেওচি ইয়াত উপস্থিত হ'লোঁ। খুব ভাল লাগিল। আমি শুভেচ্ছা জনাইছোঁ এই অনুষ্ঠানটো আৰু আগবাঢ়ি যাওক। এই অঞ্চলৰ সৰ্বতোপৰ উন্নয়নত এক মাইলৰ খুঁটা হিচাপে উত্তৰ বেতনা সমাজ সংস্কাৰ বাহিনী পৰিণত হওক, তাকে কামনা কৰিছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাগৰীয় ঘূৰ্ণীবতাহ দেখা গৈছে। চাওক, অনাগত যদি সঁচাই বিভিন্ন সময়ত বিভিন্ন ধৰণে আমি দেখা পাইছোঁ, ধুমুহা যিটো তাণ্ডৱ চলিছে, অকণমান সতৰ্কতাৰে নিশ্চয় সকলো থকাটো বেটাৰ। অসমৰ এটি অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান উত্তৰ বেতনা সমাজ সংস্কাৰক বাহিনী। এই বাহিনীয়ে আমি 2018 চনৰ পৰা গ্ৰাম্য স্বাস্থ্যৰ ওপৰত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ আৰু তাৰে অংশ হিচাপে আজি থেৰাপি চেণ্টাৰ এটা, য'ত থাকিব স্পীচ থেৰাপি, অকুপেশ্যনেল থেৰাপি, স্পেচিয়েল এডুকেশ্যন, এই চাৰিটা কাৰ্যক্ৰমণিকা আমি নতুনকৈ ইয়াত সংযোজন কৰিছোঁ আৰু এই কাৰ্যসূচীকেইটা আমি প্ৰতি সপ্তাহৰ সোমবাৰ, মঙলবাৰ, বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 3টা বজালৈকে ইয়াত সেৱা আগবঢ়োৱা হ'ব আৰু এই ক্ষেত্ৰত আমাক সহায় কৰিছে উদীয়মান ডাক্তৰ ৰঙিয়াৰ নিবাসী ধ্ৰুৱ কুমাৰ কলিতাই। গতিকে তেখেতক আমি ধন্যবাদ কৰিছোঁ আৰু এই সেৱা ৰাইজে আন্তৰিকতাৰে গ্ৰহণ কৰিব।